আমাৰ কুলহাটী গাঁৱৰ ১ নম্বৰ বাসুদেৱ চুবুৰীৰ বিষ্ণু মন্দিৰ। আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি ইয়াতে শৰাই আগবঢ়াইছোঁ। আটাইয়ে এইদৰে নাম কীৰ্তন কৰি আছোঁ। এয়া আমাৰ গোপিনীসকল ইয়াতে আছে। আমি নাম কীৰ্তন কৰিলোঁ। এতিয়া আমি চাহ খাবলৈ ৰেডি হৈছোঁ। আচলতে আমাৰ এয়া ভাদ মাহ চলি আছিল। ভাদ মাহৰ আমি প্ৰত্যেক দিনটোত ইয়াতে নাম কীৰ্তন কৰিছোঁ। খুব সুন্দৰ নাম কীৰ্তনৰ শেষত আমি চাহ পানী খাই গাজি প্ৰসাদ লৈ ঘৰলৈ উভতি যাওঁ। আজিও আমি আটাই ইয়াতে লগ হৈছোঁ, নাম কীৰ্তন কৰিছোঁ। খুব এটা ভাল লগা পৰিৱেশ। গতিকে আজিৰ পৰা আমাৰ অৱশ্যে মনটো অলপ বেয়া লাগিব। এইকাৰণে বেয়া লাগিব যে মানে আমি আজি এমাহে ইয়াতে নাম কীৰ্তন কৰিলোঁ। কিন্তু আমাৰ চুবুৰীৰ মন্দিৰত আমাৰ এটি শনিবাৰে পালাৰ নাম আছে। প্ৰত্যেক সপ্তাহতে শনিবাৰে ইয়াতে নাম কীৰ্তন হয়। সিদিনাহে আমি ইয়ালৈ আহিম। কিন্তু আজিৰ পৰা আমাৰ প্ৰত্যেক দিনে কৰাটো আজিৰ পৰা বন্ধ হ'ব। খুব এটা ভাল লগা অনুষ্ঠান আছিল। আচলতে আটাইৰে বেয়াও লাগিছে। কেনেকুৱা লাগিছে আজি মনটো? আজি কেনেকুৱা লাগিল নাম কীৰ্তন কৰি? আজি ধুনীয়া লাগিছে, কিন্তু ইয়াৰ পিছত বেয়া লাগিব হয়নে? অনিমা কেনে লাগিল? ভাল লাগিছে, কিন্তু কি হ'ল বাইদেউ, আজিৰ পৰা কেনেকুৱা লাগিব আপোনালোকৰ ইয়াতে? কাৰণ সদায় আহি আছোঁ হয়নে? এয়া আহিয়ে আছে কিছুমান মানে ঠিক আছে। নমিতা, আজিৰ পৰা যে আমাৰ এই অনুষ্ঠানটো নহ'ব নহয়, এতিয়া কেনেকুৱা লাগিব? ভালে লাগিছে। এইকেইদিন আমি ভাদ মাহ ধৰি কেনে বহুত ভাল লাগিছে। কিন্তু ইয়াৰ পিছত আৰু আমি শনিবাৰৰ পালাটো ধৰিম আৰু তাৰপিছত অকণমান আজিৰ পৰা অকণমান বেয়া লাগিব, কাৰণ এইদৰে সদায় নাম কীৰ্তন কৰি আছিলোঁ। গতিকে আজিৰ পৰা সপ্তাহতে এদিন পাম। গতিকে অলপ বেয়া লাগিব। আজি গধূলি আমাৰ বেয়া লাগিব, কাৰণ দিনটো নাম গালোঁ, গধূলিটো আমাৰ আজি বন্ধ না। গোটেইকেইজনক লগে পাওঁ। চুবুৰী আটাই ইয়ালৈ আহে, নাম কীৰ্তনত ভৰ্তি হয়। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আটাই নাম কীৰ্তন কৰি আছোঁ। প্ৰণীতা, কেনেকুৱা লাগিল আজি কেনেকুৱা লাগিল? আজি ভালে লাগিছে। কিন্তু ইয়াৰ পিছত আগতে ইমান দিনে আমাৰ তুমি চাহে বনাই খোৱা নাছিলে, এতিয়া খাই আচলতে কি হয়, আচলতে আজিৰ পৰা আমি নিজে বনাই খাব লগা হয়। অলপ বেয়া লাগিছে। আচলতে কি হ'ল, মানে সন্ধিয়া সময়ত আমি ইয়াতে নাম কীৰ্তন কৰোঁ। গতিকে আমি আটাই চাহখিনি ইয়াতে খাওঁ। কিন্তু আজিৰ পৰা আমি ঘৰত খাব লাগিব এই বুলি কৈছে তিৰোতাজনীয়ে। খুব এটা ভাল লগা অনুষ্ঠান। আচলতে মোৰো আজি মাতটো ভাঙিছে। বহুত নাম গালোঁ, ফূৰ্তি কৰিলোঁ। খুব ভাল লগা অনুষ্ঠান। আজিৰ কাৰণ ভাদ মাহ শেষ। গতিকে আজিৰ পৰা অলপ বেয়া লাগিব, কাৰণ সন্ধিয়া সময়ত আমাৰ মনটো অলপ বেয়া লাগিব। কাৰণ এইদৰে প্ৰণীতা কোৱা কেনে লাগিছে বাৰু? কাৰণ আজিৰ পৰা আৰু আমি এনেকুৱা ধেমালি নাপাম আৰু। আচলতে আমাৰ চুবুৰীৰ আটাইখিনি তিৰোতাই ইয়াতে গ্ৰুপ হৈ নাম কীৰ্তন কৰি আছিলোঁ এই ভাদ মাহটো। গতিকে আজিৰ পৰা আমাৰ আটাইৰে অকণমান বেয়া লাগিছে, কাৰণ আমি আজিৰ পৰা আৰু সন্ধিয়া সময়ত এইদৰে নাম কীৰ্তন কৰিবলৈ নাপাম। আকৌ আমাৰ অহা বছৰ ভাদতহে পাম। যোৱা বছৰো গাইছিলোঁ, আৰু আমাৰ যেতিয়া শনিবাৰৰ পালা আহিব, সপ্তাহত এদিনেই হ'ব, সেইদিনা নাম কীৰ্তন কৰিবলৈ পাম। গতিকে আজি আপোনালোকক এইখিনি দেখি হ'লোঁ। খুব এটা ভাল লগা অনুষ্ঠান আছিল। আজিৰ পৰা অকণমান হ'লেও বেয়া লাগিছে। থেংক ইউ, ধন্যবাদ।